কারদম নমস্কার মাই ডিয়ার ফ্রেন্ডস। বৈঠালাংছত কমসম 1 ঘন্টা হয়ে গেল না থাকার জায়গা পাই আছো না একো পাই আছো, মানে কোনো আইবিও ভালকে এডজাস্ট কৰিব পৰা নাই বা ৰুম নাই। কিন্তু দাদাক মই পাই গেলো ৰাস্তাত। মোক কেনেকৈ যেন দাদা বহুত আগৰ পৰা চিনাকি মোৰ লগত, তেওঁ একটা আইবি এৰেঞ্জ কৰি দিলে আপোনাৰ লেগৰিতে। বহুত ভাল লাগিছে, বহুত বহুত থেংক ইউ। এই চিনাকিৰ মানে কাম আহিছে। গিফ্টৰ দোকান আছিলে, তেওঁ মোৰ বহুত ভাল কাষ্টমাৰ আছিল সেই টাইমত আৰু বহুত ভাল চিনাকি। দাদাই মোক একটা ৰুম এৰেঞ্জ কৰি দিলে বৈঠালাংছত। থেংক ইউ, বহুত বহুত থেংক ইউ দাদা। ওয়েলকাম। বৈঠালাংছৰ পৰা আপুনি যেতিয়া যাব তেতিয়া মানে বৈঠালাংছৰ পৰা এইফালে হাইৱে ফালে ওলাই যাব পাৰে। লেংগেৰী বুলি একটা জেগা আছে, এপ্ৰক্স 4 কিলোমিটাৰ মান হয়। তাত গৈ কিনি আপুনি পাব বহুত ধুনীয়া ASCBৰ খুব ধুনীয়া গেষ্ট হাউচ। আগত যদি বুক কৰে তো বেছি ভাল হয়, কিন্তু মই বুক কৰা নাছিলোঁ। মোৰ কাৰণে দাদাই বুকিং কৰি দিলে, ৰুম একটা পাই গ'লোঁ। খুব বঢ়িয়া চাক, খুব বঢ়িয়া একদম ভাল মানে বস্তু জেগা এৰেঞ্জমেণ্ট। আপোনাৰ সোফা টিভি ধুনীয়া চাক, এক্সেছ কৰিব পাৰে, বাহিৰৰ ভিউ চাব পাৰিব, মানে ভাল লাগিছে। খুব বঢ়িয়া। আপুনি এক ৰাতি থাকিলে মৰ্ণিঙত আপুনি মৰ্ণিং এক্টিভিটি কৰিব পাৰিব, খুব বঢ়িয়া। এতিয়া ব্ৰেকফাষ্ট কৰিম, তাৰপিছত মই ছেকেণ্ড ডে হৈ গ'ল। আজি কুমৰু আৰু ক'ৰবাত কেইটামান ছাইড চাবলৈ ওলাই যাম। কালি ৰিটাৰ্ণ গুচি যাম। অলপ ডিফুতে অলপ কাম হৈ গ'ল আৰু বহুত ভাল লাগিছে। আপোনালোকে যদি ৱেষ্ট কাৰ্বি আংলং আহে তো এডভান্স আপুনি ইয়াতে ৰুম বুকিং কৰিব পাৰে। APDSL হয় এইখন গেষ্ট হাউচ। এতিয়া ৰুম মানুহ যদি গেষ্ট যদি বেছি থাকে তো ৰুম পাব পাৰে নাপাব পাৰে, তাৰ ওপৰত কথা আৰু মানে। তো মোৰ লাগ ভাল যে মই পাই গৈছিলোঁ। একজন মোৰ বৈঠালাংছত একজন দাদা পাই গৈছোঁ, তেওঁ মোক এৰেঞ্জ কৰি দিছিলে। খুব ভাল, বহুত ধুনীয়া এৰেঞ্জমেণ্ট, খুব ভাল হয়। APDSL গেষ্ট হাউচ। এইটো আপোনাৰ লেংৰি বুলি একটা জেগা আছে, একদম টপত পাহাৰত। খুব ভাল লাগিছে। APDSL গেষ্ট হাউচ হয় আপোনাৰ লেংৰিতে। আপুনি একদম পাহাৰৰ টপত হয়, বস্তু খুব ভাল। যদি কেতিয়াবা আহে কাৰ্বি আংলঙৰ পৰা বা বাহিৰৰ পৰাও, আগত আপুনি কণ্টেক্ট কৰি ল'ব। APDSL লেংৰি বুলি জেগা এটা আছে, তাতে গেষ্ট হাউচ আছে সিহঁতৰ, খুব ভাল। আহিছোঁ দাদা।